বাথৌ ধৰ্মটো হয় বড়োসকলৰ আৰু বড়োসকল অসমৰ আটাইতকৈ ডাঙৰ মানে সমতল ভূমিত থকা আটাইতকৈ ডাঙৰ জনজাতি হয় অসমৰ আটাইতকৈ জনজাতিৰ ভিতৰত যদি আটাইতকৈ বেছি জনজাতি কোনটো মানুহ মানে কোনটো জনজাতিত বেছি মানুহ আছে বুলি যদি সোধে তেতিয়া আপোনালোকে বড়োটো ক'ব আৰু এই নিউজটো আছে ইম্পৰ্টেণ্ট হয় তাৰ উপৰি আমি এই নিউজটোৰ লগত ষ্টেটিক পাৰ্টো বহুতখিনি কথা শিকিলোঁ নিউজটো কি আছে যে মুভ টু ৰিকগনাইজ বাথৌইজম হাইলাইটছ গভৰ্ণমেণ্ট কমিটমেণ্ট মই নিউজটো কৈ দিছোঁ আমি যেতিয়া কিছুমান ফৰ্ম ফিল আপ কৰোঁ ৰিজনটো দিব ৰিলিজিয়নটো দিব হয় ন ধৰ্মটো হিন্দু মুছলিম খ্ৰীষ্টান তেনেকৈ এতিয়া বিটিআৰ এৰিয়াত বিটিআৰ মানে বড়োলেণ্ড টেৰিটৰিয়েল যিখিনি এৰিয়া আছে তাত বিটিআৰ এৰিয়াত যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণে বাথৌইজম ধৰ্মটো আহি যাব সেই ড্ৰপ ডাউন মেনুত কৰিলে বাথৌইজমটো চৰকাৰী ধৰ্ম হিচাপে আহি যাব তাত সেইটোৱে নিউজ কিন্তু নিউজটো সিমানতে শেষ হ'ল কিন্তু তাৰ লগতে আমি কিছুমান ইম্পৰ্টেণ্ট পইণ্ট জানিব লাগিব প্ৰথম কথা বাথৌ পূজা অসমৰ এটা ডাঙৰ অনুষ্ঠান হয় আৰু এইটো অসমৰ ফেষ্টিভেলৰ ওপৰত যদি কুৱেশ্যন আহে কেতিয়াবা পৰীক্ষাত ইয়াৰ ওপৰত আপোনালোকে জানিব লাগে প্ৰথম কথা বাথৌ পূজা কোনে পাতে বড়োসকলে বাথৌ পূজাত অসম চৰকাৰৰ ষ্টেট হলিডে থাকে ৰাজ্যিক ছুটি থাকে কেতিয়া হয় বাথৌ পূজা আসাম গভৰ্ণমেণ্ট হেজ ডিক্লেয়াৰ্ড দ্য ছেকেণ্ড টিউজডে অফ মাঘ মাহ এজ এ ষ্টেট হলিডে ফৰ ফেষ্টিভেল অফ বাথৌ পূজা মাঘৰ দ্বিতীয় মঙলবাৰ অসম চৰকাৰে সেইটো ষ্টেট হলিডে হিচাপে ডিক্লেয়াৰ কৰিছে তো বাথৌ পূজা হ'ল বড়োসকলৰ উৎসৱ আৰু এই বাথৌ পূজা মাঘ মাহৰ দ্বিতীয় মঙলবাৰে অসম চৰকাৰে ছুটি দিছে এতিয়া এডাল ইয়াতে আপোনালোকে গছ দেখিছে ঠিক আছে এই গছডালক সিজু গছ বুলি কোৱা হয় সিজু চৰকাৰে সিজু গছ বাথৌ পূজাত মানে যিসকল বড়ো লোক আছে তেওঁলোকে এই সিজু গছডালক পূজা কৰে ঠিক আছে আপোনালোকে মনত ৰাখিব কি গছ সিজু গছ দ্য কমিউনিটি ৱৰ্শ্বিপ বড়াই বাথৌ ঠিক আছে স্পেলিংটো মই উচ্চাৰণটো ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব যদি মই নিজেও নাজানো সেইটো বড়ো ভাষাৰ যিটো উচ্চাৰণ হয় বড়াই বাথৌ স্পেলিংটো এইটো হয় উচ্চাৰণটো ভুল হ'ব পাৰে তেওঁলোকে এই বড়াই বাথৌক সুপ্ৰিম গড হিচাপে মানে আৰু ইন বড়ো লেংগুৱেজ বড়াই শব্দটোৰ অৰ্থ কি জানানে এল্ডেষ্ট মেন কনচাৰ্নিং পাৱাৰ অৰ নলেজ মানে জ্ঞান থকা আটাইতকৈ বৃদ্ধ মানুহজন বড়াই মানে সেইটো হয় It is the traditional fate of Boros, largest plain tribe of Assam. মই অলৰেডি ক'লো অসমৰ সমতল ভূমিত থকা আটাইতকৈ ডাঙৰ জনজাতি হ'ল বড়ো বাথৌ যি বাথৌ পূজা যে পাতে এই বাথৌ শব্দটো ক'ৰ পৰা আহিছে বা বাথৌ শব্দৰ ইংলিছত যদি মই কওঁ বাথৌ ইয়াত বা আৰু থৌ আছে ঠিক আছে বা মানে হ'ল পাঁচটা আৰু থৌ মানে হ'ল ডিপ ফিলচফিকেল থট তো আমি যেনেকৈ নৰ্মেলি কম পঞ্চভূতত বিলীন হ'ল পঞ্চভূত তো সেইটোৱে কথা পাঁচটা মানে লাইফৰ ফিলচফিকেল থট কি হয় বায়ু সূৰ্য পৃথিৱী অগ্নি আৰু আকাশ তো বড়ো ভাষাত কি বাৰ চান হা অৰ উখৰাং এইকেইটা স্পেলিং মানে উচ্চাৰণকেইটা ভুল হ'ব পাৰে তো আপোনালোকে চাব ভালকৈ আৰু দ্য বাথৌ ফেট ইজ চেণ্টাৰ্ড অন দ্য সিজু প্লেন মই অলৰেডি ক'লোঁ প্লেনডালৰ নাম কি সিজু গছ এই প্লেনডালৰ আপোনালোকে বৈজ্ঞানিক নামটো মনত ৰাখিবলৈ চেষ্টা কৰিব কি ইউফৰবিয়া স্প্লেণ্ডেন্স এইটো হ'ল ইয়াৰ চাইণ্টিফিক নেম সিজু গছৰ চাইণ্টিফিক নেম মনত ৰাখিব ঠিক আছে দ্য প্লেণ্ট ইজ দ্য লিভিং চিম্বল অফ বাথৌ ব্ৰাই মই অলপ আগত ক'লোঁ বড়োসকলে কাক গড হিচাপে মানে বড়াই তো সেইটোৱে প্লেণ্টটো লিভিং চিম্বল বুলি ভাবে তেওঁলোকে Boros plant a sizu tree on elevated altars encircled with a bamboo fencing of 18 pairs of posts with 5 pieces of bamboo split. মানে কি পাঁচডাল বাঁহ গছ লৈ তেওঁলোকে পাঁচডাল বাঁহ গছ এনেকুৱাকৈ কাটে যাতে 18টা পিচ আহে তাৰ পৰা আৰু 18টা পিচ ইয়াত লগাই দিয়ে এনেকৈ চাৰিফালে 18টা পিচ লগাই আৰু পাঁচডাল বাঁহ গছৰ পৰা তেওঁলোকে কি কৈছে যে 5 বেম্বো যি পাঁচডাল বাঁহ গছ ল'লে একেডালে আমাৰ জীৱনৰ 5টা ষ্টেজ নিৰ্ধাৰণ কৰে জন্ম বিবাহ দুখ সুখ আৰু মৃত্যু ঠিক আছে তো কি জন্ম বিবাহ দুখ সুখ আৰু মৃত্যু এই পাঁচডাল বাঁহ গছে সেইকেইটা ডিচাইড কৰে বুলি ক'লে তো মই আপোনালোকক পুৰা ডিটেইলছত বস্তুখিনি বুজাই দিলোঁ বড়ো ভাষাৰ বড়ো সকলৰে বাথৌ পূজা হওক বা সিজু গছডালৰ কথা হওক বা বাঁহ কেইডাল পাঁচডাল কিয় লয় আপোনালোকে যিকোনো ইয়াৰ ওপৰত কুৱেশ্যন আহিলে ইয়াৰ পৰা লিখিব পাৰিব